নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে এক বিগ ব্ৰেকিং নিউজ। ভুল প্ৰমাণিত হ'ব এইবাৰ এক্সিট পোল। মাত্ৰ 40খন আসন পাব বিজেপি চৰকাৰে। 21ত মুখ্যমন্ত্ৰীয়ে 100 আসন পাম বুলি কৈ 60খন আসনহে পাইছিল। 26ত 80খনৰ কথা কৈছে, মানে 40খন আসনহে পাব। এইবাৰ চাইলেণ্ট ভোটাৰে ল'ব বিশেষ ভূমিকা। হয়, এইবাৰ অসমত কংগ্ৰেছে নহয়, এইবাৰ কংগ্ৰেছৰ মিত্ৰজোঁট চৰকাৰ হ'ব। এইবাৰ হাৰিব কাৰণে চিপৰাং গাদ্দাৰৰ কথা কৈছে বিজেপি চৰকাৰে। এক্সিট পোলৰ জৰিয়তে বেলেগ ৰূপ দিবলৈ চেষ্টা কৰিছে বিজেপিয়ে। 17 নং ফৰ্মৰ বিসংগতিৰ অভিযোগ ৰকিবুলৰ। হয়, নিৰ্বাচন আয়োগক ৰকিবুলৰ আহ্বান, ভালকৈ ভোট গণনা কৰিবলৈ। কিয়নো 4 মে'ত চৰকাৰ গঠন কৰিব কংগ্ৰেছে, এইবাৰ বিজেপিয়ে নহয় বুলি ঘোষণা কৰিছে। হয়, বিগ ব্ৰেকিং নিউজ। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। যুৱ প্ৰজন্মই এইবাৰ প্ৰত্যাখ্যান কৰিছে বিজেপিক। এই মন্তব্য ৰকিবুল হুছেইন ডাঙৰীয়াৰ। হয়, বিগ ব্ৰেকিং নিউজ আহি পৰিছে এই মুহূৰ্তত। 4 মে'ত চৰকাৰ গঠন কৰিব বিজেপিয়ে নে কংগ্ৰেছে? আপুনি কমেণ্টত কৰিবলৈ নাপাহৰিব।